এইটো হয় আৰি মাছ কম্বো ৰাইচ, এইটো বেঙেনা বৰা, এইটো আৰি মাছ দালি, এইটো কিবা ভাজি চালাড আৰু এইটো নেবু টেঙা। আৰি মাছ চাইজটো বিৰাট ডাঙৰ আছে, তো খাই কেনে তেওঁ ৰিভিউ দিব। আহি পাইছে বাবলাই, চব খাব এতিয়া। আন্ধাৰ হৈ আছে একদম, আন্ধাৰ হৈ আছে। অঁ এতিয়া বৰ হৈছে। ফিছটো খাই চাবচোন, গ্ৰেভিটো কেনেকুৱা হৈছে। ভাল হৈছে ন? এতিয়া এওঁ খাব, মোৰ অৰ্ডাৰটো অহা নাই, আহিলে শ্বেয়াৰ কৰি আছোঁ। এইটো মোৰ অৰ্ডাৰ আহি গ'ল, বাচন্তি পোলাও আৰু চিকেন কষা। চ' খাই কেনে কওঁ কেনেকুৱা হৈছে। বাচন্তি পোলাওটো টেষ্ট কৰি চাওঁ। চুপত আহিছোঁ, নাই হোৱা জনাই আছোঁ খাই থাকক। নগৰত উৎসৱ বেংগলী থালি খাবলৈ ইয়াতে। ৰেষ্টুৰেণ্টটো বেছি ডাঙৰ নহয়, কিন্তু খানা বহুত টেষ্টি। তো যোনে যোনে বেংগলী থালি ভাল পায় তেওঁ ভিজিট কৰিব পাৰিব, দামো ৰিজনেবল প্ৰাইচত। চ' আমি ইয়াতে খাই কেনে আপোনালোকৰ ৰিভিউটো দি আছোঁ। খানাটো খালোঁ লাচিত নগৰৰ পৰা আপোনাৰ মানে বাৰ্বিকিউ নেশ্যন যোনটো বিল্ডিংটো আছে তাৰ ৰাইট চাইড টাৰ্ণ ল'লে এইটো পাই যাব, বৰ্ড মাৰাই আছে। চ' ইয়াৰে খানাটো বহুত টেষ্টি হয়। চ' আহি কেনে আপোনালোকে ভিজিট কৰিব পাৰিব। ধন্যবাদ।